দুলিয়াজানত সংঘটিত হৈছে অঘটন। বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। দুলিয়াজানৰ তৰাজনৰ ১ নং লাইনত গোপাল লোহাৰ নামৰ লোকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে। জানিব পৰা মতে লোকজনৰ ঘৰৰ পৰা ওলাই শৌচাগাৰলৈ যোৱাৰ সময়তে বনৰীয়া হাতীৰ এটা জাকে জংঘলৰ পৰা ওলাই আহি লোকজনক আক্ৰমণ কৰে। ইপিনে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। আজি আমি উপস্থিত হৈছোঁ ডিঙিপাটকাই ৰাষ্ট্ৰীয় উদ্যানত তৰাজান চাহ বাগিচাত। আচলতে আমি আজি ৰাতিপুৱা খবৰটো পাইছিলোঁ যে গোপাল লোহাৰ নামৰ ব্যক্তিজনক বনৰীয়া হস্তীয়ে আহত কৰিছে, গুৰুতৰভাৱে আহত কৰিছে। অতি দুখ লগা এটা বিষয়। গতিকে আমি আজি ইয়াত পৰিদৰ্শন কৰি আমি দেখিবলৈ পাইছোঁ যে আচলতে তৰাজান চাহ বাগিচাখনত বিভিন্ন ধৰণৰ সমস্যা আছে এই ৰাষ্ট্ৰীয় উদ্যানখনত লাগি থকা। যিহেতু মেনেজাৰে বাগিচা পৰিচালকে যিবিলাক শ্ৰমিকসকলে ইয়াত বাস কৰে তেওঁলোকৰ খাবলৈ বিশুদ্ধ খোৱা পানী নাই, খোৱা পানীৰ ব্যৱস্থা নাই, লেট্ৰিন কৰাৰ ভাল লেট্ৰিনৰ ব্যৱস্থা নাই। গতিকে এইবিলাক পৰিচালক মহোদয় আচলতে চকু দিয়াৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। গতিকে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে আচলতে যেনেধৰণৰ সুবিধা কৰি দিব লাগিছিলে বা এই মানুহখিনিয়ে যে ইমান নিৰাপত্তাহীনতাত ভুগি আছে কেনেকৈ নিৰাপত্তা কৰিব পাৰি তাৰ কাৰণে অতি শীঘ্ৰে এই ৰাষ্ট্ৰীয় উদ্যানৰ যি ৰেঞ্জ ফৰেষ্ট অফিচাৰে আচলতে দায়িত্ব গ্ৰহণ কৰিব বুলি মই আশা কৰিছোঁ। আৰু অতি শীঘ্ৰে যাতে এই স্থানীয় লোকসকলে বা ইয়াৰ আশে পাশে যিবিলাক মানুহ বসবাস কৰে তেওঁলোকক এটা স্থায়ী সমাধানৰ অতি শীঘ্ৰে ব্যৱস্থা কৰিব বুলি মই দাবী জনাইছোঁ। আজি যিহেতু তৰাজান চাহ বাগিচাত আমি অসম ছাত্ৰ সন্থা আচ্ছা ভাদৈ উপশাখাৰ সভাপতি সম্পাদক ধৰি আৰু বিষয়ববীয়া সকলো আহি আমি উপস্থিত হৈছোঁ। যিহেতু গোপাল লোহাৰৰ ঘটনাটো আমি শুনি তাৎক্ষণিকভাৱে আমি আহি উপস্থিত হৈছোঁ আৰু ঘটনাটো বুজ লৈছোঁ। বুজ লোৱাৰ লগতে ইয়াত আমি গম পাইছোঁ যিহেতু তেখেত বহুত আঘাত হৈছে আৰু তেখেতক অতি সোনকালে মেডিকেলৰ ব্যৱস্থা কৰিছে আৰু মেডিকেলৰ ট্ৰিটমেণ্টটো চলি আছে। তাৰ লগতে ইয়াত আহি আমি গম পালোঁ যে এইখিনিত যিখিনি মানুহ আছে এইটো কেই নম্বৰ লাইন হয়, ১ নম্বৰ লাইন। যিহেতু ইয়াত আমাৰ খোৱা পানীৰ বহুত অসুবিধা, যিহেতু তেখেতসকলে ঘোলা পানীটো খাব লগা হয়। আমাৰ মানুহৰ এনেকুৱা এটা অৱস্থা আহি গ'ল নেকি যে ঘোলা পানী খাব লগা হৈছে। গতিকে ইয়াৰ পৰিচালক মহোদয় অতি সোনকালে যাতে ইয়াৰ ব্যৱস্থা ল'ব লাগে আৰু লগতে যিটো আমাৰ ৱাটাৰ পাম্পটোৰ কাম ইতিমধ্যে চলি আছিলে যাতে সেইটো যাতে অতি সোনকালে কামটো আৰম্ভ কৰাৰ যাতে বিভাগীয় ব্যৱস্থা ল'ব লাগে তাকে আহ্বান জনাইছোঁ। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টক মই অনুৰোধ জনাইছোঁ যে এই গোপাল লোহাৰৰ যিটো ক্ষতিপূৰণৰ ব্যৱস্থাটো যাতে অতি সোনকালে দিয়াৰ ব্যৱস্থা কৰিব লাগে, এয়াই আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। দুলিয়াজানৰ পৰা পংকজ বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24।